মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকক শিকাম এক্সাৰসাইজ 2.3 কোৱেশ্চন নম্বৰ 3 আগৰ দুটা ক্লাছত মই দিছো কোৱেশ্চন নম্বৰ 1 দিছো 2 দিছো এটো হল কোৱেশ্চন নম্বৰ 3 যদি তোমালোকে চোৱা নাই প্লে লিষ্টত আছে চাব পাৰা নম্বৰ 3 যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x4 plus 6x³ minus 2x² minus 10x minus 5 for বাকি আটাইবোৰ শূন্য উলিওৱা মনত ৰাখিবা কোনো বহুপদৰ যেটো উচ্চতম ঘাত থাকিব এটো উচ্চতম ঘাত কিমান আছে 4 আছে উচ্চতম ঘাত যিমান থাকিব হিমানটা মূল থাকিব এটো মনত ৰাখিবা যে উচ্চতম ঘাত যদি 3 থাকে 3টা মূল থাকিব 4 থাকিলে 4টা মূল থাকিব 5 থাকিলে 5টা 2 থাকিলে 2টা এনেকুৱা থাকিব ইয়াত আছে দুটা শূন্য দিয়া আছে এটা এটা শূন্য যদি কোনো বহুপদৰ ধৰা হল a এটা শূন্য তেনে হলে x - a বহুপদটোৰ কি হ'ব এটা উৎপাদক হ'ব যদি a এটা শূন্য হয় তেন্তে x - a এটা কি হ'ব উৎপাদক হ'ব ইয়াত আছে √5/3 আৰু -√5/3 দুটা শূন্য বা মূল বুলি কয় তো লিখা ধৰ সমাধান লিখা সলিউশন দিয়া আছে √5/3 আৰু -√5/3 দুটা শূন্য এটো দিয়া আছে এতেকে x - √5/3 আৰু x ইয়াত মাইনাস আছে তেনলে কি হ'ব প্লাস হ'ব x + √5/3 দুটা উৎপাদক যদি শূন্য হয় তেনহলে x - √5/3 আৰু x + √5/3 দুটা উৎপাদক হ'ব এতিয়া এইটো এটা উৎপাদক এই বহুপদৰ তেনহলে তাৰ পূৰণফল এটা উৎপাদক হ'ব অৰ্থাৎ লিখা x - √5/3 into x + √5/3 এটা উৎপাদক ইয়াত দুটা উৎপাদক কিন্তু দুটা যেটা আমি পূৰণ কৰিম কি পাম এটা উৎপাদক পাম তাৰ পিছত এই দুটা পূৰণ কৰি এটো কি আছে a - b a + b তাৰ মানে a² - b² ফৰ্মুলা implies লিখি দিয়া x² - √5/3 হোল স্কয়ার এটা উৎপাদক তাৰ পিছত লিখা implies x² - 5/3 পাওয়ার এত √ওভার আছে √ওভার মানে কি পাওয়ার 1/2 তার উপর 2 ক্যান্সেল যাব তার মানে এনেকুৱা 5 √5/3 মানে কি 5/3 হোল পাওয়ার 1/2 তার উপর পাওয়ার 2 আছে ক্যান্সেল যাব x² - 5/3 এটা উৎপাদক এটু লিখিব লাগিব কেতিয়াবা লৰাছলে কি কৰে এবিলাক নিলিখে ডাইৰেক্ট লিখি এইটো লিখে এনেকে সমান এইটো লিখে আৰু হৰণ কৰি দিয়ে এনেকে লিখিলে নহব তোমাৰ দুটা শূন্য আৰু যেতিয়া শূন্য হ'ব তেতিয়া x - বা x + এবিলাক কি হ'ব দুটা উৎপাদক হ'ব আর ইয়াত লিখিব পাৰা যদি তুমি লসাগু লোৱা 3 যদি লসাগু লোৱা 3x² - 5 এটা উৎপাদক তাৰ মানে কি 3 ৰে হৰণ কৰিলে যদি উৎপাদক 3 ৰে হৰণ নকৰিলেও এটা উৎপাদক হ'ব লিখি দিয়া অৰ্থাৎ 3x² - 5 এটা উৎপাদক এটু কিহৰ কাৰণে লিখিছো যে এটু যদি উৎপাদক হয় এই বহুপদটো এইটোৰে হৰণ কৰিলে আমি কি পাম ভাগশেষ শূন্য পাব লাগিব ভাগশেষ শূন্য তেনহলে এতে কি কৰিম এইটো দি হৰণ কৰিম এতিয়া হৰণ কৰা এতেকে 3x4 plus 6x³ minus 2x² minus 10x minus 5 ইয়াক হৰণ কৰা কিহেৰে 3x² minus 5
এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰত্যেকবাৰে আহি থাকে এটো আগৰ পৰাই আহি আছে 4 মাৰ্ক বা 3 মাৰ্ক দিয়া থাকিব ইয়াত 3x স্কয়াৰ ইয়াত আছে কি 3x পাৱাৰ 4 তেনহলে কিহেৰে পূৰণ কৰিব লাগিব x স্কয়াৰ পূৰণ কৰিলে x স্কয়াৰ * 3x স্কয়াৰ কি পাম 3x পাৱাৰ 4 তাৰ পিছত আহিল x স্কয়াৰ * -5 -5x স্কয়াৰ x স্কয়াৰ তলতে লিখি দিয়া তাৰ পিছত বিয়োগ কৰা ইয়াত x কিউব টাৰ্ম নাই তাৰ মানে ওপৰ যেটো এনেকে থাকিব 6x কিউব এটো ক্যান্সেল যাব এটো -2x স্কয়াৰ -5x স্কয়াৰ তাৰ মানে এনেকুৱা -2x স্কয়াৰ -5x স্কয়াৰ কি পাবা -2x স্কয়াৰ + 5x স্কয়াৰ তাৰ মানে 3x স্কয়াৰ লিখি দিয়া +3x স্কয়াৰ -10x এটো নমাই আনা -5 এতিয়া 6x কিউব ইয়াত কি আছে 3x স্কয়াৰ তেনহলে কিহেৰে পূৰণ কৰিব লাগিব +2x 6x cube 2x into -5 -10x এই দুটা মিলি গল ক্যান্সেল থাকিব কি 3x স্কয়ার এটো -5 এই দুটা ক্যান্সেল তাৰ পিছত আহিল 3x স্কয়ার ইফালে 3x স্কয়ার কিমান বার টাইম যাব একবার যাব 1 into 3x স্কয়ার কি পাম 3x স্কয়ার -5 এটো কি আহিল রিমাইন্ডার কি আহিল ভাগশেষটো কি আহিল 0 আহিল এতিয়া ভাগশেষ যদি 0 হয় তেনহলে 8 আৰু ইফালে 8 এটো হল ভাজক এটো কি ভাগফল যদি পূৰণ কৰো কি পাম এটোৰ সমান পাম এতিয়া লিখি দিয়া 3x power 4 6x cube -2x square -10x -5 equal to 3x square -5 into x square plus 2x plus 1 এতিয়া এই 3x square 5 এটো আমি একো নকৰো যেহেতু এটো আগৰ আমি মূল আছিল কি √5/3 আৰু এটা কি -√5/3 তারপর আমি এটো পাইছো কিন্তু এটো উৎপাদক বিশ্লেষণ করা এটো কি পাবা x স্কয়ার প্লাস 2 into x into 1 plus 1 square লিখা যায় 2 into 1 2 into x 1 square কি 1 তার পিছত লিখা যায় 3x square -5 ইয়াক লিখা যায় x plus 1 whole square x plus 1 whole square মানে কি x plus 1 দুবার আছে x plus 1 এতে দুবার আছে তার মানে বাকি মূল দুটা কি হবে এটা হবে -1 and 2 হবে -1 ইয়ার তলে তলে লিখি দিয়া এতেকে বাকি লিখি দিয়া বাকি মূল দুটা হবে -1 আৰু -1 বাকি মূল দুটা হবে -1 আৰু -1 তো আশা কৰো তোমালোকে বুজি পাইছা এনেকুৱা প্ৰশ্ন আৰু আছে আৰু কৰিম যদি বুজি পাইছা তোমালোকে কমেন্টত লিখিবা আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যাতে পিছৰ ক্লাছ বিলাক তোমালোকে ভালদৰে পঢ়িব পাৰা শিকিব পাৰা আজিলৈ ইমানেই ধন্যবাদ